নমস্কাৰ মই নেত্ৰজিৎ বৰা আৰু এই মুহূৰ্তত এক ব্ৰেকিং নিউজ দিব বিচাৰিছো কিন্তু ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীৰ জামিন এই মুহূৰ্তত মঞ্জুৰ কৰা হৈছে আৰু সৰ্বোচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিলে জামিন অৰ্ণৱ গোস্বামী শীঘ্ৰে মুকলিৰ নিৰ্দেশ এতিয়া উচ্চতম ন্যায়ালয় এই মুহূৰ্তৰ বিগ ব্ৰেকিং আমি জনাই আছো ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীৰ জামিন মঞ্জুৰ কৰা হৈছে উচ্চতম ন্যায়ালয়ে এই মুহূৰ্তত মঞ্জুৰ কৰিছে অৰ্ণৱ গোস্বামীৰ জামিন আৰু অৰ্ণৱ গোস্বামী শীঘ্ৰে মুকলিৰ নিৰ্দেশ প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ে এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ আমি জনাই আছো 2018 চনৰ এটা গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল অৰ্ণৱ গোস্বামীক আৰু এই মুহূৰ্তত ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক গৰাকীৰ জামিন মঞ্জুৰ কৰিছে উচ্চতম ন্যায়ালয়ৰ 8 দিনৰ পাছতে জামিন লাভ কৰিছে অৰ্ণৱ গোস্বামীয়ে দেশজুৰি অৰ্ণৱ গোস্বামীৰ মুক্তি দাবীত আৰম্ভ হৈছিল প্ৰতিবাদ আৰু 2018 চনৰ এটা গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছিল অৰ্ণৱ গোস্বামীক মহাৰাষ্ট্ৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল তেওঁ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল অৰ্ণৱ গোস্বামীক আৰু তাৰ পাছতে দেশৰ বিভিন্ন প্ৰান্তত অৰ্ণৱ গোস্বামীৰ মুক্তিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল বম্বে উচ্চতম ন্যায়ালয়ত তেওঁ আবেদন কৰিছিল সেই আবেদনক তেওঁলোকে নস্যাৎ কৰিছিল অৰ্ণৱ গোস্বামীক 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল আলিবাগ আদালতে তাৰ পিছত বম্বে উচ্চ ন্যায়ালয়ত তেওঁলোকে আবেদন দাখিল কৰিছিল কিন্তু তথাপিতো জামিন লাভ কৰা নাছিল অৰ্ণৱ গোস্বামীয়ে কাৰাগাৰত আছিল অৰ্ণৱ গোস্বামী আৰু অৱশেষত 8 দিনৰ পাছত জামিন লাভ কৰিছে অৰ্ণৱ গোস্বামীয়ে আৰু এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰটো হৈছে দেশৰ উচ্চতম ন্যায়ালয়ে অৰ্ণৱ গোস্বামীৰ জামিন মঞ্জুৰ কৰিছে আৰু শীঘ্ৰে অৰ্ণৱ গোস্বামীক মুকলিৰ নিৰ্দেশ প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ৰ তৰফৰ পৰা মুকলিৰ নিৰ্দেশ প্ৰদান কৰা হৈছে এটা আত্মহত্যাৰ গোচৰত 2018 চনৰ এটা আত্মহত্যাৰ পৰুচনাৰ গোচৰত অভিযুক্ত আছিল অৰ্ণৱ গোস্বামী আৰু অৰ্ণৱ গোস্বামীক এই গোচৰতেই তেওঁ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰিছিল মুম্বাই আৰক্ষীয়ে তাৰ পাছতে সমগ্ৰ দেশজুৰি প্ৰতিবাদ হৈছিল দেশৰ বিভিন্ন প্ৰান্তত অৰ্ণৱ গোস্বামীৰ মুক্তিৰ দাবীত কালিৰ দিনটোলৈকে প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল আজিও দেশৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল বম্বে উচ্চ ন্যায়ালয়ে অৰ্ণৱ গোস্বামীৰ জামিন আবেদন নাকচ কৰাৰ পাছতে উচ্চতম ন্যায়ালয়ে কাষ চাপিছিল অৰ্ণৱ গোস্বামী আৰু অৱশেষত আজি এই মুহূৰ্তত অৰ্ণৱ গোস্বামীৰ জামিন মঞ্জুৰ কৰা হৈছে আৰু দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰিছে আৰু অৰ্ণৱ গোস্বামী শীঘ্ৰে মুক্তিৰ বা মুকলিৰ নিৰ্দেশ প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ে আৰু 2018 চনৰ গোচৰতে মহাৰাষ্ট্ৰ আৰক্ষীয়ে তেওঁ বাসগৃহৰ পৰা তেওঁ গ্ৰেপ্তাৰ কৰিছিল অৱশেষত 8 দিনৰ পাছত এতিয়া জামিন লাভ কৰিছে অৰ্ণৱ গোস্বামীয়ে আৰু আজি অৰ্ণৱ গোস্বামীক মুকলিৰ নিৰ্দেশ প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ে